নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্মাৰ্ট ক্লাছেছ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো তোমালোকৰ অষ্টম শ্ৰেণীৰ অসমীয়া কিতাপৰ প্ৰথমটো চেপ্টাৰ নিয়ৰ পাঠটোৰ আজি আমি কোৱেশ্চন আৰু এনসাৰখিনি আলোচনা কৰিম তোমালোকে বহি এখন উলিয়াই লৈ নিয়ৰ পাঠৰ যিমানখিনি প্ৰশ্নোত্তৰ আছে গোটেইখিনি লিখি লবলৈ চেষ্টা কৰা প্ৰথম কোৱেশ্চনটো আমি কৰিব নালাগে কবিতাটো আবৃত্তি কৰিবলৈ যেহেতু কৈছে আমি দ্বিতীয় প্ৰশ্নটোৰ পৰা আৰম্ভ কৰো কি দিছে সোৱা উত্তৰ দিয়া তো এই প্ৰশ্নখিনি আমি উত্তৰ দিব লাগিব প্ৰথম প্ৰশ্নটো দিছে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে তো ইয়াৰ উত্তৰটো হৈছে মুকুতা মণিটি বুলি কবিয়ে নিয়ৰৰ টোপালক বুজাইছে দ্বিতীয় প্ৰশ্নটো দিছে নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে তো ইয়াৰ উত্তৰটো হৈছে নিয়ৰক কবিয়ে নিখাৰ তৰা আৰু মুকুতামণিৰ লগত তুলনা কৰিছে গ প্ৰশ্নটো হৈছে নিয়ৰে হিয়াত কি হাসি থোৱাৰ কথা কৈছে তো ইয়াৰ উত্তৰটো হৈছে নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হিয়াত হাসি থোৱাৰ কথা কৈছে আগবাঢ়ো আমি ঘ প্ৰশ্নটোলৈ কি দিছে সোৱা ফুলনিত কি সিগি ৰৈ গল ইয়াৰ উত্তৰটো হৈছে ফুলনিত নিখা নচা নাচনীৰ ডিঙিৰ মণি সিগি ৰৈ গল উঙ নম্বৰ প্ৰশ্নটো হৈছে কবিয়ে কি হৰি থকাৰ কথা কৈছে তো ইয়াৰ উত্তৰটো হৈছে কবিয়ে নিখাৰ তৰা এটি নিয়ৰ হৈ হৰি থকাৰ কথা কৈছে এতিয়া আমি ৩ নম্বৰ প্ৰশ্নটোলৈ আহো ৩ নম্বৰ প্ৰশ্নটোত দিছে কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা তো এটো অলপ দীঘলীয়া প্ৰশ্ন হয় যেহেতু আমাক মূল ভাৱ লিখিবলৈ কৈছে তো তোমালোকে কি কৰা ভালদৰে এই প্ৰশ্নটো চাই লবা পৰীক্ষাত মূল ভাৱ কবিতাৰ লিখিবলৈ আহে হেহে তোমালোকে বহিখনত ভালদৰে এটো নোট কৰি লবা তো মূল ভাৱটো কেনেকৈ লিখিবা সোৱা চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ নিয়ৰ এটি ৰোমান্টিক কবিতা য'ত কবিয়ে নিয়ৰক বিষয় হিচাপে লৈ সুন্দৰ কল্পনা উপস্থাপন কৰিছে প্ৰকৃতিৰ সৌন্দৰ্যই মানুহৰ মনত আনন্দ আনে আৰু প্ৰতিটো পুৱাই আখাৰ বতৰা দিয়ে নিয়ৰক কবিয়ে নিখাৰ হৰি পৰা তৰা পৃথিৱীৰ পৰা সিগিৰ পৰা মণি বা পুৱাৰ পোহৰত চকু পানীৰ হৈতে তুলনা কৰিছে যি কবিতাটোত মোহময়তা বৃদ্ধি কৰিছে এনেদৰে তোমালোকে লিখিবা আৰু তোমালোকৰ নম্বৰ দিবই এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো ৪ নম্বৰ প্ৰশ্ন ৪ নম্বৰ প্ৰশ্নটো তোমালোকৰ কি দিছে সোৱা শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা এতিয়া শব্দৰ অৰ্থ তোমালোকে লিখিব লাগিব তো প্ৰথম শব্দটো কি দিছে সোৱা ফটিক ফটিকৰ অৰ্থটো হৈছে স্বচ্ছ নিৰ্মল বা পৰিষ্কাৰ ঠিক আছে এটা লিখিলে হ'ল স্বচ্ছ লিখিলে হ'ব নিৰ্মল লিখিলে হ'ব বা পৰিষ্কাৰ লিখিলে হ'ব তাৰ পিছত আছে হুভে হুভে মানে হৈছে হুৱনি কৰি তোলা কোনো এটা বস্তু যেতিয়া দেখিবলৈ ভাল লাগে তেতিয়া হেতু হুভে বুলি কোৱা নকওঁ জানো আমি তো হেতু হুৱনি কৰি তোলা বুলি কয় হেঙুলি হেঙুলি মানে হৈছে হেঙুল বৰণীয়া ঠিক আছে তাৰ পিছত দিছে নিজম নিজম মানে হৈছে নীৰৱ ঠিক আছে নিজম মানে হৈছে নীৰৱ পিছত দিছে নিচুক নিচুক মানে হৈছে কান্দুন হামৰি স্থিৰ হ ঠিক আছে যেতিয়া কেঁচুৱা এটাই কান্দি থাকে আমি নিচুকাবলৈ নকওঁ জানো তো হেতুৱে হৈছে কান্দুন হামৰি স্থিৰ হ'বলৈ কোৱা হৈছে এতিয়া আমি আগবাঢ়ো পিছৰ প্ৰশ্নটো কি দিছে সোৱা প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা ইয়াত আমাক ব্যাখ্যা কৰিব কৈছে প্ৰসংগ সংগতি দৰ্শাই মানে কি প্ৰথমতে হেতু বুজি লোৱা ঠিক আছে প্ৰসংগ আৰু সংগতি থাকিব লাগিব তাৰ লগতে আমি ব্যাখ্যা কৰিব লাগিব কি কোনডখৰ ব্যাখ্যা কৰিব কৈছে নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে হাসি কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি এটা প্ৰথমতে তোমালোকে কেনেকৈ লিখিবা সোৱা উক্ত অংশটো বা উক্ত পদ্যাংশটো চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ নিয়ৰ কবিতাটোৰ পৰা তুলি অনা হৈছে এডখৰ হৈ গলগে প্ৰসংগ তাৰ পিছতে সংগতি আৰু ব্যাখ্যাটো পিছৰ পৰা হৈ যাব কবিয়ে নিয়ৰক নিখাৰ আকাশৰ পৰা হৰি পৰা তৰা ৰূপে কল্পনা কৰিছে প্ৰকৃতিৰ সৌন্দৰ্যই মানুহৰ মনত আনন্দ আনে আৰু প্ৰতিটো পুৱাই আখাৰ বতৰা নিয়ে কবিৰ ভাৱনাত নিয়ৰৰ টোপালবোৰ যেন আকাশৰ নিচুক কথাত হিয়াত হাসি ৰখা তৰাটিৰ সপোনমণি যি নিত্যৰ আনন্দত ছিগি পৰিছে তোমালোকে এইখন লিখি দিবা ধুনীয়াকৈ তোমালোকক নম্বৰ দি দিব পিছৰ প্ৰশ্নটোলৈ আমি এতিয়া আগবাঢ়িম কি আছে সোৱা পাঠৰ পৰা অন্ত মিল থকা শব্দবোৰ লিখা
অন্তমিল থকা মানে কি আমি ইংৰাজীত ক'লে ৰাইমিং ৱৰ্ড যেনেকৈ কওঁ তেনেকুৱা ধৰণৰ অন্তমিল থকা যেনেকৈ ধোৱা হ'লে যোৱা তো কিতাপত আৰু কি কি আছিলে হাঁচি নাচি ঠিক আছে হাঁচি হ'লে নাচি মণি কণি ভাহি পাহি তো এইকেইটা লিখি দিবা তোমালোকৰ হৈ যাবগৈ এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো উল্লেখিত শব্দবোৰৰ সমাৰ্থক শব্দ লিখা সমাৰ্থক শব্দ মানে হৈছে একে অৰ্থ বুজোৱা শব্দ ঠিক আছে সমাৰ্থক শব্দ মানে একে অৰ্থ বুজোৱা শব্দ তো টোপনিৰ সমাৰ্থক শব্দ কি হ'ব টোপনিৰ সমাৰ্থক শব্দ হ'ব নিদ্ৰা বা ঘুমটি বেলিৰ সমাৰ্থক শব্দ হ'ব সূৰ্য বা ৰবি পানীৰ সমাৰ্থক শব্দ জল বা নীৰ দুটাকে দি থৈছো এটাকে লিখিলেই হ'ল তোমালোকে ফুলৰ সমাৰ্থক শব্দ হ'ব পুষ্প বা কুসুম নিখাৰ সমাৰ্থক শব্দ হ'ব ৰাতি বা ৰজনী তাৰ পিছত আৰু আছে সপোনৰ সমাৰ্থক শব্দ স্বপ্ন আকাশৰ সমাৰ্থক শব্দ গগন বা অম্বৰ চকুৰ সমাৰ্থক শব্দ নয়ন বা নেত্ৰ তো এইকেইটা জানিলে তোমালোকৰ হৈ যাবগে তাৰ পিছত আমি আহো বিপৰীত অৰ্থ বুজোৱা শব্দলে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখিব কৈছে আমাক তো চোৱা প্ৰথমতে কি দিছে সিগা সিগাৰ বিপৰীত অৰ্থটো হ'বগে জোৰা ঠিক আছে সিগি যোৱা জোৰা লগোৱা পুৱাৰ সমাৰ্থক শব্দটো হ'ব বিপৰীত অৰ্থটো শব্দ গধূলি হ'ব নিজমৰ বিপৰীত শব্দটো হ'ব কোলাহল হৰগৰ বিপৰীত শব্দটো হ'ব নৰক আৰু দিনৰ বিপৰীত শব্দটো হ'ব ৰাতি ঠিক আছে হাঁহিৰ বিপৰীত শব্দটো হ'ব কান্দুন হল বিপৰীত শব্দকেইটা আমাৰ হৈ গ'ল এতিয়া আমি আহিম বাক্য ৰচনাকেইটা এইকেইটা কিন্তু ভালদৰে চাই ল'বা বাক্য ৰচনা কিন্তু বহুতৰে ভুল হয় বা বাক্য ৰচনাবিলাক উল্টা পুল্টা কৰি থৈ আহা সো প্ৰথম আমাক দিছে মুকুতা মুকুতা শব্দটোৰে বাক্য বনাব লাগে তো এনেদৰে বাক্য সকলোৰে বেলেগ বেলেগ হ'ব পাৰে কিন্তু আমি ইয়াত এটা আইডিয়া দি থৈছো ৰ'দৰ পোহৰত নিয়ৰক মুকুতা মণিৰ নিচিনা লাগে এটো তোমালোকে বনাব পাৰা তাৰ পিছত আছে পাহি গোলাপ ফুলৰ পাহিবোৰ ধুনিয়াকৈ হৰি আছে আৰু তোমালোকে যদি ধুনিয়াকৈ বাক্য বনাব পাৰা কোনো অসুবিধা নাই পিছৰটো আছে হুভে গোলাপ ফুলে গোটেই বাগিচাখন হুভে হল এনেকৈ বনাব পাৰা নিচুক দিছে নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হৃদয়ত হাসি থৈছিল হল তাৰ পিছত ফুলজুপি আছে ফুলজুপিত নিয়ৰৰ টোপালবোৰ ধুনিয়াকৈ জিলিকি আছিল এটো লিখিব পাৰা তাৰ পিছত আহে ফটিক ঠিক আছে ফটিকৰ কি বাক্য বনাবা নৈখনৰ ফটিক পানীত পদুম ফুলবোৰ ধুনিয়াকৈ ফুলি আছে তো এনে ধৰণে তোমালোকে বাক্য ৰচনা কৰিব পাৰিবা তো নিয়ৰ পাঠৰ প্ৰশ্ন উত্তৰকেইটা যদি তোমালোকৰ ভাল লাগিছে যদি ইয়াৰ প্ৰতিটো পাঠৰ প্ৰশ্ন উত্তৰকেইটা প্ৰয়োজন হয় তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু আজিৰ পৰা আমি ডেইলি তোমালোকৰ ক্লাছবিলাক কৰি থাকিম এতিয়া আমি অসমীয়া বিজ্ঞান গণিত সকলোবিলাক কৰিম তো তোমালোকৰ যদি কোনোবা দাদা বাইদেউ আছে 8 9 10 ত পঢ়া বা কোনোবা যদি ভাইটি ভন্টি আছে 6 7 ত পঢ়া তেওঁলোকলেও আমাৰ চেনেলটো পঠাই দিবা আমাৰ চেনেলৰ জৰিয়তে আমি তেওঁলোকলৈ সকলোবিলাক প্ৰভাইড কৰি থাকিম ধন্যবাদ